জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে অসম পুলিচৰ এবাৰ এপ্লাই চলি আছে ৰেজিষ্ট্ৰেশ্যন চলি আছে আৰু তাত চবতকৈ ডাঙৰ প্ৰব্লেম হৈছে এজ ৰিলেটেড প্ৰব্লেম এজ ৰিলেটেড বহুত ডাঙৰ এটা ইছ্যু হৈ ওলাইছে আৰু বহুতখিনি ল'ৰা ছোৱালীয়ে ৰিগাৰ্ডিং এজ প্ৰব্লেমৰ কাৰণে সিহঁতে এপ্লাই কৰিব পৰা নাই চ' এইটো বহুতেই গুৰুত্বপূৰ্ণ টপিক হয় এইটো বহুতেই গুৰুত্বপূৰ্ণ বিষয় হয় ডিছকাশ্যন কৰাটো বহুতেই ইম্পৰ্টেণ্ট এতিয়া অসম পুলিচৰ যোনটো এবাৰ এপ্লাই চলি আছে সেই এপ্লাইত বহুতখিনি ল'ৰা ছোৱালী যেতিয়া এপ্লাই কৰিব পৰা নাই সিহঁতে মোক কল কৰিছে কোনোবাই মোক ইউটিউবত মেছেজ কৰিছে কোনোবাই কমেণ্ট কৰিছে কোনোবাই বিভিন্ন ধৰণত মোৰ লগত কানেক্ট হৈ পেলাই এই বিষয়ে মোক ৰিকুৱেষ্ট কৰিছে যে ছাৰ প্লিজ এটা হ'লেও ভিডিঅ' বনাই দিয়ক বিকজ এইটো ৰিলেটেড এতিয়ালৈকে কোনেও মাত মাতা নাই আৰু সেইকাৰণে আমাৰ বহুত ডাঙৰ এটা প্ৰব্লেম হৈ আছে আৰু আমি এপ্লাই কৰিব পৰা নাই প্ৰথমতে আপোনালোকে এইটো কথা জানা ইম্পৰ্টেণ্ট হয় কি এইটো চেনেল আপোনাৰ কাৰণে বনোৱা হৈছে আৰু আপোনাৰ যেতিয়া কিবা এটা ইছ্যু আহে সেই ইছ্যুৰ বিষয়ে মই নিশ্চয় কথা পাতিম এই চেনেলৰ থ্ৰুত যদি চেনেলৰ পৰা আপোনাৰ কিবা এটা হেল্প হ'ব যদি এই ভিডিঅ'ৰ পৰা আপোনাৰ কিবা এটা হেল্প হ'ব তেনেহ'লে নিশ্চয় সেই বিষয়ে মই কামটো কৰিম আৰু আগতো কৰি যাম এতিয়া এইটো ভিডিঅ' এজ এ ৰিকুৱেষ্ট হয় আমাৰ CM ছাৰৰ ওচৰত আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ মাননীয় CM ছাৰৰ ওচৰত আমাৰ এটা হাম্বল ৰিকুৱেষ্ট হয় আৰু মই জানো আমাৰ CM ছাৰে নিশ্চয় এই বিষয়ে ভাবিব আৰু যদি আমাৰ CM ছাৰে এইটো ভিডিঅ'টো চাই লয় নিশ্চয় তেখেতে এই বিষয়ে নিজৰ 5 মিনিট হ'লেও দি পেলাই চৰ্চা নিশ্চয় কৰিব এইটো 100% চিয়ৰ হয় বিকজ আমাৰ CM ছাৰে ষ্টাৰ্টিঙৰ পৰা যেতিয়াৰ পৰা তেওঁ পাৱাৰত আছে তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ কাৰণে কাম কৰিছে আৰু আশা আছে যে পিছতো কৰিয়ে যাব এইটো 100% চিয়ৰ হয় চ' টেনশ্যন কৰিবলগীয়া দৰকাৰ নাই এইটো ভিডিঅ' আপুনি যেতিয়া শ্বেয়াৰ কৰিব নিশ্চয় ছাৰে এইটো ভিডিঅ' চোৱাৰ লগে লগে এই বিষয়ে চৰ্চা 100% কৰিব আৰু কিবা হ'লেও আপোনাৰ কাৰণে সলিউশ্যন ওলাব এতিয়া আমি প্ৰথমতে কথা পাতিব লাগিব ৰিগাৰ্ডিং এজ প্ৰব্লেম যোনটো এইবাৰ হৈছে যে এইবাৰ আপোনাৰ এপ্লাইৰ সীমা আপোনাৰ যোনটো এজৰ সীমা সেইটো এজৰ সীমা 1/1/2026 দিছে 1/1/2026 যেতিয়া এজৰ সীমা দিয়া হয় তেতিয়া বহুতখিনি ল'ৰা ছোৱালীয়ে তাত এপ্লাই কৰিব পৰা নাই আৰু বহুতখিনি ল'ৰা ছোৱালীক এপ্লাই কৰিব পৰা নাই সেইটোতো ঠিকে আছে আৰু বহুতখিনি ল'ৰা ছোৱালী অভাৰ এজো হৈ গৈছে কথাটো বুজিছে যদি 1/1/2026 কিবা এটা এজ সীমা দিয়া হৈছে সেইটো মানে কি যদি আপোনাৰ 1 জানুৱাৰী 1 তাৰিখ 2026 যদি আপোনাৰ যোনটো সময় যোনটো এজৰ সীমা দিয়া হৈছে 18 বছৰৰ পৰা লৈ পেলাই 25 বছৰৰ ভিতৰত যদি এই সময় সীমালৈকে আপুনি 18 বছৰ হোৱা নাই তেতিয়াও আপুনি এপ্লাই কৰিব নোৱাৰে আৰু যদি আপুনি 25 বছৰতকৈ বেছি হৈ গৈছে এইটো এজ সীমাত সেইটো যোনটো আপোনাৰ সময় সীমা দিয়া হৈছে তেনেহ'লে আপুনি তাতো এপ্লাই কৰিব 100% নোৱাৰে এতিয়া আমি যদি এই নোটিছক এজ এ প্ৰুফ লৈ পেলাই চলো তেনেহ'লে নহ'ব আমি প্ৰথমতে চাব লাগিব যে 2023 চনত কেনেকৈ কি হিচাপত এজ সীমা দিয়া হৈছিলে এজ লিমিট দিয়া হৈছিলে এইটো আপুনি ইয়াত দেখা পাই আছে এইটো হ'ল 2023 চনত আপোনাৰ এডভাৰটাইজমেণ্ট আহিছিলে ৰিগাৰ্ডিং আপোনাৰ ABUB ৰিক্ৰুটমেণ্ট বিকজ এতিয়া আমি ABUB ডিছকাশ্যন কৰি আছোঁ এজ ৰিলেক্সেশ্যন হয় নে নহয় চ' আমি সেইটোকে এজ এ প্ৰুফ অফ ডকুমেণ্ট লৈ পেলাই এইটো ভিডিঅ'ত ডিছকাশ্যন কৰিব লাগিব প্ৰথমতে আপুনি চাই লওক 2023 চনত যেতিয়া আপোনাৰ এপ্লাই ষ্টাৰ্ট হৈছিলে সেই সময়ত ABUB ৰিক্ৰুটমেণ্ট আহিছিলে আৰু তাৰ এডভাৰটাইজমেণ্ট নম্বৰ আছিলে সেইটো আছিলে 617/2023/200 আপোনালোকে দেখা পাই আছে নোটিছত এইটো আপোনাৰ এডভাৰটাইজমেণ্ট নম্বৰ হয় চ' এইটো এডভাৰটাইজমেণ্ট কেতিয়া আহিছিলে 6/10/2023 6/10/2023 তাৰিখে মানে 6 অক্টোবৰ 2023ত এইটো পাব্লিছ হৈছিলে এডভাৰটাইজমেণ্ট ঠিক আছে ৰিক্ৰুটমেণ্ট নটিচ এতিয়া পাব্লিছ হৈছিলে এইটো সময়ত আপোনাৰ যোনটো এজৰ সীমা দিয়া গৈছিলে এইটো আপুনি ইয়াত দেখা পাই আছে এজৰ সীমাটো আছিলে আপোনাৰ 1/1/2023 যদি 6/10/2023ত এপ্লাই হৈছিলে আৰু ৰিগাৰ্ডিং এপ্লাই নহয় যেতিয়া নটিচ আহিছিলে তেনেহ'লে সেইটো সময়ত যদি আপোনাৰ এজৰ সীমা 1/1/2023 দিয়া হৈছে তেনেহ'লে আপুনি কি দেখা পালে যোনটো ডেটত পাব্লিছ হৈছিলে নটিচ ৰিগাৰ্ডিং দ্য ৰিক্ৰুটমেণ্ট নটিচ যেতিয়া এডভাৰটাইজমেণ্ট নটিচ পাব্লিছ হৈছিলে SLPRB অফিচিয়েল ৱেবছাইট তাৰ বেকত গৈ পেলাই 9 মাহ যেতিয়া আমি কাটি দিওঁ 9 মাহ যেতিয়া আমি পিছত যাওঁ সেইটো ডেট লৈছিলে এজৰ সীমা ল'বলৈ হয় নে নহয় এজ লিমিট ল'বলৈ কোনটো ডেট লৈছিলে 1/1/2023 মানে 1 জানুৱাৰী 2023 লৈছিলে তেতিয়ালৈকে আপুনি 18 বছৰ লৈ পেলাই 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু নটিচ কেতিয়া আহিছিলে নটিচ আহিছিলে 6/10/2023 চ' আপুনি বস্তুটো চাই লওক 2023তে নটিচ আহিছিলে 6 অক্টোবৰ 2023 আৰু এজৰ সীমা কোনটো লৈছিলে লিমিটটো 1 জানুৱাৰী 2023 তাত আপোনাৰ কি আছিলে SC ST STP STHৰ কাৰণে আপোনাৰ
5 বছৰ ৰিলেক্সেশ্যন আছিলে OBC MOBC কাৰণে 3 বছৰ VDP হোমগাৰ্ডৰ কাৰণে 3 বছৰ আৰু এফএমএছ যোনবিলাক চাৰ্টিফিকেট হোল্ডাৰ আছে সিহঁতৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন আছিলে এইটো সেম আছে ঠিক আছে এই কথাটো আপুনি বুজিলে ইয়াত সবতকৈ ইম্পৰ্টেন্ট বুজা কথাটো কি হয় এইটো হয় যে আপোনাৰ 6/10/2023 ত আপোনাৰ ৰিক্ৰুটমেন্ট নোটিছ আহিছিলে আৰু তাৰ ব্যাকগ্ৰাউণ্ডত গৈ পেলাই 9 মাহ পিছত গৈ পেলাই সিহঁতে এজৰ সীমা লৈছিলে যে এইটো ডেটলৈকে যদি আপুনি 18 বছৰ আছে আপুনি এপ্লাই কৰিব পাৰিব আৰু এইটো ডেটলৈকে যদি আপুনি 25 বছৰতকৈ বেছি হৈছে আপুনি এপ্লাই কৰিব নোৱাৰে ইন কেছ আপুনি ৰিলেক্সেশ্যন পিৰিয়ডত যদি নাহে ঠিক আছে এইটো আছিল সময়সীমা এতিয়া যদি আপুনি চাই 5/12/2025 যিমান এইটো ইমান তাৰিখে আমাৰ এইবাৰ অসম পুলিচৰ AB আৰু UBৰ 1715টা পোষ্টৰ ৰিক্ৰুটমেন্ট নোটিছ আহিছে এই ৰিক্ৰুটমেন্ট নোটিছৰ এডভাৰটাইজমেন্ট নম্বৰ হ'ল 727/2025/94 এইটো হয় এডভাৰটাইজমেন্ট নোটিছ কিমান তাৰিখে আহিছিলে মন কৰিব 5/12/2025 মানে 5 ডিসেম্বৰ 2025 তাৰিখে এডভাৰটাইজমেন্ট নোটিছটো আহিছে এতিয়া এডভাৰটাইজমেন্ট নোটিছ আপুনি যেতিয়া চালে আৰু আপোনাৰ যোনটো সবতকৈ ইম্পৰ্টেন্ট ডাউট বা প্ৰবলেম বা আপোনাৰ সবতকৈ ইম্পৰ্টেন্ট এতিয়া সময়ত বিষয় যোনটো চলি আছে যে 1/1/2026 তাৰিখ এজে আমাৰ এজৰ সীমা হিচাপত লোৱা হৈছে মানে 1 জানুৱাৰী 2026 যদি আপুনি 18 বছৰ হৈছে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি 25 বছৰ হৈছে তেনেহলে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি 18 বছৰতকৈ কম আছে এইটো সীমালৈকে তেনেহলে আপুনি এপ্লাই কৰিব নোৱাৰে আৰু যদি ইয়াতকৈ বেছি আছে এইটো সীমালৈকে তেনেহলে আপুনি তেতিয়াও এপ্লাই কৰিব নোৱাৰে ইন কেছ আপুনি ৰিলেক্সেশ্যনত নাহে ইয়াতো সেম ৰিলেক্সেশ্যন SC ST ৰ কাৰণে 5 বছৰ VDP হোমগাৰ্ডৰ কাৰণে 3 বছৰ OBC MOBC কাৰণে 3 বছৰ আৰু সাৰ্টিফিকেট হোল্ডাৰ কাৰণে 10 বছৰ এটো ৰিলেক্সেশ্যন আছে ইয়াতো সেম ৰিলেক্সেশ্যন পিৰিয়ড সেম হয় তাত বাড়া কমা নাই কিন্তু যোনটো এজৰ লিমিট দিছে যেটো ডেটলৈকে আপোনাৰ এজ ইমান হ'ব লাগিব 18 বছৰ বা 25 বছৰৰ ভিতৰত তেনেহলে আপুনি এপ্লাই কৰিব পাৰিব এইটো ডেটটো ভালকে লক্ষ্য কৰিব যেতিয়া আপোনাৰ 2023 চনত আহিছিলে এপ্লাই হেতু সময়ত 6/10/2023 এপ্লাই ডেট আছিল যোনটো সময়ত ৰিক্ৰুটমেন্ট নোটিছ পাবলিশ হৈছিলে SLPRB অফিচিয়েল সাইটত আৰু এজৰ লিমিট যোনটো ডেটলৈকে আপোনাৰ 18 বছৰ বা 25 বছৰ হ'ব লাগিব হেতু ডেট আছিল 1/1/2023 কিন্তু এতিয়া যেতিয়া এপ্লাই হৈছে এপ্লাইটো হৈছে 5/12/2025 ত এইটো সময়ত আপোনাৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই এইটো সময়ত ৰিক্ৰুটমেন্ট নোটিছ আহিছিলে regarding the apply recruitment notice আহিছিলে কোড SLPRB অফিচিয়েল ওয়েবসাইটত 5/12/2025 ত 5 ডিসেম্বৰ 2025 5 ডিসেম্বৰ 2025 ত নোটিছ আহিছে আৰু ডেটটো কোনটো ৰাখিছে এজ কিমান হেতু হ'ল 1 জানুৱাৰী 2026 2023 চনত পিছত 9 মাহ বেক গৈ পেলাই 1/1/2023 ৰাখিছিলে আৰু নোটিছটো আহিছিলে অক্টোবৰত হিহঁতে এজৰ ডেট ৰাখিছিলে 23 আপোনাৰ জানুৱাৰী কিন্তু এতিয়া কি ৰাখিছে এতিয়া এপ্লাই হৈছে 25/12 মানে আপোনাৰ ডিসেম্বৰ মাহত এপ্লাই হৈছে আৰু ইহঁতে ৰাখিছে কি এপ্লাই যোনটো এজৰ ডেট হেতু ৰাখিছে 1 জানুৱাৰী 2026 এইটো এটা ডাঙৰ ইস্যু হৈ পৰিছে আৰু এইটো ইস্যু হেইবিলাক ক্যান্ডিডেটৰ কাৰণ হয় যাৰ 26 লকে 18 বছৰ হোৱা নাই ইহঁতে নিশ্চয় এপ্লাই কৰিব নোৱাৰে 100% সিওৰ আৰু যাৰ হৈছে ইহঁতৰ এজ সীমাটো এতিয়া বহুত ক'বলৈ গ'লে ইহঁতে এজৰ কাৰণে এপ্লাই কৰিব পৰা নাই সো এই টপিকটো বহুত ইম্পৰ্টেন্ট হয় ডিসকাশন কৰা বিকজ যদি আপুনি এপ্লাইহে কৰিব নোৱাৰে যদি আপোনাৰ এটো লাষ্ট এটেম আছিল এটো বহুত ডাঙৰ এটা কথা হৈ পৰে সো মই আশা কৰো যে এই যে টপিক আছে মই প্ৰপাৰ ডিসকাশন কৰিলো বুজালো টপিকটো এন্ড কি প্ৰবলেম আছিল হেতু আপোনাক মই শেয়াৰ কৰিলো যে যোনবিলাক ক্যান্ডিডেট এইবাৰ এপ্লাই কৰিম বুলি ভাবিছিলে ইহঁতে 1/1/2026 লকে 18 বছৰ হোৱা নাই এপ্লাই কৰিব পৰা নাই আৰু যোনবিলাকে এপ্লাই কৰিম বুলি ভাবিছিলে যোনবিলাক 18 বছৰ অলৰেডি আছে ইহঁতে আকৌ ওভাৰেজ হৈ গৈছে মানে 25 বছৰতকৈ বেছি হৈ গৈছে প্লাস যদি ৰিলেক্সেশ্যন লৈলো হেতু পিৰিয়ড বেছি হৈ গৈছে ইহঁতৰ কাৰণটো কি 2026 চনত এজ এ লিমিট দিয়া হৈছে 2026 1 জানুৱাৰী 2026 লকে আপুনি হ'ব লাগিব এজ যোনটো ক্ৰাইটেৰিয়া দি আছে হেতু আপুনি এলিজিবল হ'ব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব এই বস্তুটো বহুত ডাঙৰ এটা প্ৰবলেম হৈ পৰিছে সো মই আশা কৰো আমাৰ মাননীয় CM স্যাৰ আমাৰ মাননীয় অথৰিটি জুনে নিশ্চয় এই বিষয়ে ভাবিব আৰু যদি এই ভিডিওত কিবা এটা হেল্প হয় হেতু বহুত ভাল এটা কথা আৰু এইটো কথা কেতিয়াও নাপাহৰিব মই লাষ্টত আকৌ এবাৰ কৈছো দিস গভৰ্নমেন্ট ইজ নট এগেইনষ্ট ইউ আপোনাৰ এগেইনষ্টত এটো গভৰ্নমেন্ট কেতিয়াও নাছিল আৰু নাইও বিকজ এইটো গভৰ্নমেন্ট যেতিয়া আহিলে তেতিয়াৰ পৰা আপোনাৰ সবতকৈ বেছি ৰিক্ৰুটমেন্ট হৈছে সো I don't disagree with this government আমাৰ CM স্যাৰ নিশ্চয় বুজিব এই কথাটো আপোনালোকে খালি ট্ৰাই কৰিব উইদাউট ক্ৰিয়েটিং এনি ইস্যু মাষ্ট
এনচিয়'ৰ ডেট আমি এই টপিকটো হাইলাইটত আনো উইদাউট এনি ইছ্যু আপোনালোকে যদি কিবা এটা ইছ্যু কৰে কিবা এটা তেনেকুৱা ইলিগেল কাম কৰে সেইটো বহুত বেয়া এটা কথা হৈ যাব সেইবিলাক নকৰিব প্লিজ গ' উইথ লিগেলিটি যোন আমাৰ চি এম ছাৰে অলৰেডি লাইভ আহে চি এম ছাৰ ফেচবুকত লাইভ আহে বা নিজৰ এক্স হেণ্ডেলত লাইভ আহে মানে টুইটাৰত লাইভ আহে যোন তেতিয়াতো বেলেগ হেণ্ডেলটো চেঞ্জ হৈ গ'ল তাতো তেওঁ লাইভ আহে তাত গৈ পেলাই এবাৰ কথা পাতক ছাৰৰ লগত কমেণ্টত কমেণ্ট কৰক ছাৰ এনেকুৱা কথা সেইবিলাক ইছ্যু তেনেকৈ ৰেজ কৰিব লাগে এনেকুৱা নহয় যে আমি গৈ পেলাই একেলগে প্ৰটেষ্ট কৰিম সেইটো বহুত বেয়া এটা কথা প্ৰটেষ্ট ইজ নট আ চলিউশ্যন প্ৰটেষ্ট কেতিয়াও এটা অসুবিধাৰ চলিউশ্যন হ'ব নোৱাৰে সেইটোকে চলিউশ্যন হিচাপত নল'ব কোনেও নল'ব চ' মনত ৰাখিব যদি আপুনি অসম পুলিচ বা বিভিন্ন চাকৰিত চাকৰি কৰিম বুলি ভাবি আছে দেন ইউ শ্বুড অলৱেজ গ' উইথ নন ভায়লেঞ্চ ঠিক আছে ভায়লেঞ্চ যদি আপুনি কৰে এণ্ড যদি আপুনি ভাবে যে মই ডাঙৰ এটা প্ৰটেষ্ট ইনিচিয়েটিভ কৰি দিম ইয়াৰ পৰা ষ্টুডেণ্ট আহিব ইয়াৰ পৰা কেণ্ডিডেট আহিব আহি পেলাই বহিম ধাৰণা দিম এইটো বহুত বেয়া এটা কথা গম পাইছেনে আপোনালোকে খালি যাওক পিচফুলি ছাৰৰ লগত কমেণ্ট কৰক কেতিয়া ছাৰ যেতিয়া স্পীচ কনফাৰেঞ্চত স্পীচ দিবলৈ আহে বা ছাৰ যেতিয়া আপোনাৰ তেনেকুৱা কোনোবা এটা সভাত আহে সেইটো সময়ত যেতিয়া ছাৰ ওলাই থাকে নিশ্চয় তাত আপুনি সময় পায় ছাৰৰ লগত কথা পাতিবলৈ ছাৰটো তাৰ পৰা কথা পাতি যায় পাব্লিকৰ লগত তেতিয়া ছাৰৰ লগত ৰিকুৱেষ্ট কৰক ছাৰ এনেকুৱা কথা ছাৰ প্লিজ চাই দিয়ক এবাৰ ছাৰ প্লিজ চাই দিয়ক এবাৰ বা এইটো ভিডিঅ' শ্বেয়াৰ কৰক তেনেকুৱা বিভিন্ন ধৰণৰ তৰিকা আছে যোন হিচাপত আপুনি নিজৰ কথাটো হাইলাইট কৰিব পাৰিব নিজৰ কথাটো ক'ব পাৰিব চ' প্লিজ এইটো যোনটো মই ক'লোঁ সেই মেথডটো ইউজ কৰিব ডোণ্ট গ' উইথ ভাইলেঞ্চৰ লগত নাযাব চ' মই আশা কৰোঁ আমাৰ যোনটো কেণ্ডিডেট আছে মোৰ ফেমিলি মেম্বাৰ যোনখিনি আছে DSP ফেমিলি মেম্বাৰ সিহঁতে সদায় মোৰ কথা মানিব আৰু এজ এ পিচফুল এক্ট কৰিব এইটো ভিডিঅ' শ্বেয়াৰ কৰক বা বেলেগ ইউটিউবাৰ লগত কমেণ্ট কৰক বেলেগ দাদাক কওক যে দাদা যদি আপোনাৰ চেনেল আছে প্লিজ এইটো ৰিগাৰ্ডিং এটা ভাল এটা ভিডিঅ' বনাই দিয়ক এনেকুৱা ভিডিঅ' হ'ব লাগে যে আমাৰ CM ছাৰে এটলিষ্ট চাই পেলাই বুজে যে কথাটো কি হয় চ' টপিক হাইলাইট কৰা ভিডিঅ' হ'ব লাগে এনেকুৱা ভিডিঅ' হ'ব নালাগে যোনটো আপোনাৰ টপিকটো বদনাম কৰি দিয়ে কথাটো বুজিছে মই কি কৈ আছোঁ চ' নিজৰ কথা ৰাখক উইথ প্ৰপাৰ প্ৰচিজিয়ৰ কথাটো বুজিছে পিচফুলি নট ভায়লেণ্টলি সেইটো কথা মনত ৰাখিব বাকী ঠিকে আছে এই কথাটো এতিয়া বহুত ডাঙৰ এটা কথা হয় আৰু মই আশা কৰোঁ যে আমাৰ CM ছাৰে আমাৰ কনচাৰ্ণ অথৰিটিয়ে আমাৰ SLPRB যোনটো কনচাৰ্ণ অথৰিটি আছে সিহঁতে নিশ্চয় এই বিষয়ে চৰ্চা কৰিব আৰু যদি চেঞ্জ হৈছে বহুত ভাল কথা যদি নহয় তেতিয়াও মন বেয়া নকৰিব জীৱনত কোনোবা এটা বস্তু পাৰ্মানেণ্ট নাথাকে যদি আপুনি ভাবি আছে যে এই চাকৰিটো মই নাপাম তেনেহ'লে মোৰ লাইফটো শেষ দেট ইজ নট দ্য এণ্ড অফ ইয়ৰ লাইফৰ এণ্ড নহয় বহুত সময় আহিব বহুত আপোনালোকে চান্স পাব ৱেৰ ইউ কেন কাৰেক্ট ইয়ৰ চেল্ফ ৱেৰ ইউ কেন কাৰেক্ট দ্য ডেষ্টিনি কথাটো বুজিছে যি হ'বলগীয়া আছে সেইটো আপুনি শুধৰাব পাৰিব তেনেকুৱা সময় পাব লাইফত চ' সেইটো লৈ মটিভেটেড থাকক আৰু বেলেগ এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰক বা বেলেগ এটা বিজনেছ কৰক তেনেকুৱা বহুতখিনি বস্তু আছে যাৰ এজ ওলাই গৈছে যদি চেঞ্জ নহয় ইনকেছ এইটো ডেটটো কিন্তু আশা আছে যে নিশ্চয় আমাৰ CM ছাৰে বুজিব কথাটো আৰু তেখেতে যদি এবাৰ কৈ দিয়ে যে এইটো চেঞ্জ হৈ যাব 100% এইটো চেঞ্জ হৈ যাব ঠিক আছে বাকী ইমানে আছিলে কথা ক'বলগীয়া আপোনাৰ লগত বাকী যদি ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' লাইক কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে নিশ্চয় আমাৰ লগত টিউন থাকিব চেনেলৰ লগত ঠিক আছে চ' শ্বেয়াৰ কৰিব নিশ্চয় শ্বেয়াৰ কৰিব নাপাহৰিব বহুত ইম্পৰ্টেণ্ট ভিডিঅ' উইথ ইয়ৰ প্ৰপাৰ ডিমাণ্ড মই এইটো ভিডিঅ'টো বনাইছোঁ বাকী জয় হিন্দ জয় ভাৰত